নমস্কাৰ ক্লাছ 10 ছ'চিয়েল ছায়েন্সৰ এটা কুৱেশ্যন আছিলে অসমৰ ধৰ্মীয় বিবিধতা আৰু সংহতিৰ বিষয়ে লিখা 4 to 5 মাৰ্কছৰ কাৰণে মই এনচাৰটো দিছোঁ 2 বা 3 মাৰ্কছৰ কাৰণেও আহিব পাৰে তোমালোকে যদি যিমান মাৰ্কছ আহে সেইটো হিচাপে এনচাৰটো লিখিবা মই বহুতকেইটা পেৰাগ্ৰাফ কৰি দিছোঁ তোমালোকে ইমানখিনি পেৰাগ্ৰাফ লিখাৰ প্ৰয়োজন নাই তোমালোকে নিজে যেতিয়া এনচাৰটো লিখিবা মই যিখিনি কৈ যাম তো তোমালোকে গম পাবা আৰু যদি সেইমতে নিজে এনচাৰটো বনাই ল'বা যাতে তোমালোকক মই ৰিচোৰ্চটো কমপ্লিট দি দিছোঁ তোমালোকে তাৰ পৰা নিজৰ যিটো মাৰ্কছ হ'ব লাগে সেইটো মাৰ্কছ হিচাপে পেৰাগ্ৰাফ কৰি এনচাৰটো লিখিবা চ' কুৱেশ্যনটোত কি কৈছে যে ধৰ্মীয় বিবিধতা আৰু সংহতি মানে কি কৰিছে অসমত যে বিভিন্ন ধৰ্ম আছে ধৰ্মখিনিৰ মাজত যিটো ডিফাৰেঞ্চ আছে কিন্তু ডিফাৰেঞ্চ থকাৰ পিছতো সকলো ধৰ্মই অসমত এটা সমিলমিলেৰে জীয়াই আছে চ' সেইটোৰ বিষয়ে অকণমান এক্সপ্লেইন কৰিব দিছে চ' অসমত সকলো ধৰণৰ ধৰ্মাৱলম্বী লোক অতীজৰ পৰা মিলাপ্ৰীতিয়ে বাস কৰি আহিছে অসমৰ অধিকাংশ লোক হিন্দু ইয়াৰ পিছতে আছে ইছলাম খ্ৰীষ্টিয়ান জৈন বৌদ্ধ শিখ আৰু জনজাতীয় ধৰ্মাৱলম্বী লোকসকল অসমত যিখিনি ধৰ্ম আছে তাৰ গৰিষ্ঠ সংখ্যক হিন্দু মানুহ আৰু তাৰ পিছতেই আছে ইছলাম মানুহখিনি আহে তাৰ পৰা খ্ৰীষ্টিয়ান জৈন এনেকৈ বিভিন্ন ধৰ্মাৱলম্বী লোক আছে এতিয়া আমি ধৰ্মখিনিৰ কথা ক'লোঁ এতিয়া বিবিধতাখিনি লাগে চ' হিন্দু ধৰ্মৰ ভিতৰত শাক্ত শৈৱ বৈষ্ণৱ সৌৰপন্থী লোক দেখা যায় চ' হিন্দু ধৰ্মৰো বহুত ভাগ থাকে শাক্ত সমাজ শৈৱ সমাজ শিৱক যিসকলে পূজা কৰে বৈষ্ণৱ সমাজ বিষ্ণুক যিসকলে পূজা কৰে চ' এনেকুৱা বিভিন্ন ধৰণৰ হিন্দুৰ মাজতো পন্থা দেখা যায় অসমৰ বিভিন্ন ঠাইত শক্তিপীঠ আছে এইবোৰৰ ভিতৰত কামাখ্যা মন্দিৰ পৃথিৱী বিখ্যাত নৱবৈষ্ণৱ আন্দোলনে অসমৰ বৃহৎ সংখ্যক লোকক বৈষ্ণৱী ভক্তি মাৰ্গৰ প্ৰতি অনুগামী কৰিছিলে অসমত বিভিন্ন মন্দিৰ আছে কামাখ্যা মন্দিৰ জানা তোমালোকে সকলো বিখ্যাত পৃথিৱীৰ ভিতৰত আৰু নৱবৈষ্ণৱ আন্দোলনৰ পিছত কিছুমান বৈষ্ণৱপন্থী মানুহ আহিছিল যিসকল অকল শ্ৰীকৃষ্ণ বা বিষ্ণুৰ প্ৰতিহে ভক্তিভাৱটো দেখায় গতিকে এনেকুৱা কিছুমান হিন্দু ধৰ্মৰ মাজতো ভাৱৰ বিভেদ আছে খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাৰ প্ৰথম ভাগত অসমত ইছলাম ধৰ্মৰ আগমন ঘটাৰ তথ্য পোৱা যায় ইছলাম ধৰ্ম আহিছিলে খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাৰ প্ৰথম ভাগত হাজোৰ পুৱামক্কা অসমৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঠাই হাজোৰ যিটো পুৱামক্কা হয় সেইটো অসমৰ ইছলাম ধৰ্মী লোকৰ পবিত্ৰ ঠাই স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত অসমলৈ অহা চুফী সাধক আজান পীৰ নামেৰে খ্যাত চাহ মিলনে ৰচনা কৰা জিকিৰ আৰু জাৰিসমূহ অসমত প্ৰচলিত এবিধ জনপ্ৰিয় ধৰ্মীয় সংগীত গদাধৰ সিংহৰ দিনত যিটো আজান পীৰ চুফী সাধক আজান পীৰ বুলি তেওঁ খ্যাত আছিলে তেওঁ জিকিৰ জাৰি ৰাখিছিলে সেইটো সময়ত ধৰ্মীয় সংহতিৰ এটা অতি জনপ্ৰিয় অসমৰ সংগীত আৰু আজান পীৰৰ দৰগাহ যিটো শিৱসাগৰত আছে তোমালোকে হয়তো বহুতে জানা মানৱ ভ্ৰমণৰ সময়ত অসমত চন্দ্ৰকান্ত সিংহক সহায় কৰিবলৈ পঞ্জাৱৰ ৰঞ্জিত সিংহৰ নিৰ্দেশমৰ্মে অসমলৈ অহা শিখ দল এটাৰ কিছু লোক অসমত নিগাজিকৈ থাকিবলৈ গৈছিলে চ' মানৰ যেতিয়া আক্ৰমণ হৈছিলে চন্দ্ৰকান্ত সিংহৰ সময়ত তেওঁক সহায় কৰিবৰ কাৰণে পঞ্জাৱৰ পৰা কিছুমান শিখ সৈন্য আহিছিলে যিহেতু পঞ্জাৱৰ ৰঞ্জিত সিংহৰ নিৰ্দেশমৰ্মে আহিছিলে গতিকে সেই মানুহখিনি ইয়াতে অসমত এতিয়া এটা প্ৰজন্ম তেওঁলোকৰ থাকি গ'ল আৰু তেওঁলোকে বংশধৰসকলে এতিয়া শিখ ধৰ্ম বজাই ৰাখি অসমৰ ভাষা সংস্কৃতি জাতীয় জীৱনৰ অংগীভূত হৈ পৰিছে গতিকে তেওঁলোকে শিখ ধৰ্মটো বজাই ৰাখিছে আৰু অসমত তেওঁলোকৰ নিজৰ স্থিতি তেওঁলোকে জীয়াই ৰাখিছে গতিকে অসমত বিভিন্ন ধৰ্মৰ এটা সংমিশ্ৰণ ঘটিছে চ' অসমত পূব অংশত বসবাস কৰা টাইফাকে তুৰুং আইটন খামটি খাম ইয়াং শ্যামসকল বৌদ্ধ ধৰ্মী অসমত কিছুমান পাহাৰীয়া এলেকাত কিছুমান এনেকুৱা মানুহ আছে টাইফাকে তুৰুং আইটন খামটি খাম শ্যাম এইসকল বৌদ্ধ ধৰ্মাৱলম্বী লোক গতিকে তেওঁলোকে অসমীয়া সংস্কৃতি জীয়াই ৰাখিছে মধ্যযুগত অসমৰ স্বৰ্গদেউসকলে উদাৰ ধৰ্মনীতি গ্ৰহণ কৰিছিলে আহোম স্বৰ্গদেউসকলৰ ধৰ্মনীতি আছিলে উদাৰ মানে সকলো ধৰ্মকে তেওঁলোকে নিজৰ হিচাপে মানি ল'ব পাৰিছিল আৰু বিভিন্ন ধৰ্মাৱলম্বী লোকক উপাসনাস্থলী আদি নিৰ্মাণ কৰা দান দক্ষিণা প্ৰদান কৰিছিলে আহোমসকলৰ দিনত আহোম ৰজাসকলে সকলো ধৰ্মকে সন্মান কৰিছিলে আৰু সকলো ধৰ্মাৱলম্বী লোকক তেওঁলোকক উপাসনাৰ কাৰণে নিজৰ ফালৰ পৰা তেওঁলোকে যিখিনি কৰিব লাগে তেওঁলোকে কৰিছিলে অসমৰ অন্য এক হিন্দু ধৰ্মীয় ভক্তিমাৰ্গ হৈছে বৈষ্ণৱ ভক্তিমাৰ্গ যিটো বিষয়ে মই অলৰেডি কৈছোঁ অলপ আগত সেই বস্তুখিনিৰ লগত এইটো ৰিলেটেড চ' বৈষ্ণৱ ধৰ্ম অনুসৰণ কৰা হাজাৰ লোকে অসমত বসবাস কৰে অসমত বহুত বৈষ্ণৱ ধৰ্মৰ মানুহ আছে এই ভক্তিমাৰ্গৰ পৃষ্ঠপোষক আছিল শংকৰদেৱ আৰু তেওঁৰ শিষ্য মাধৱদেৱ আৰু শংকৰদেৱে এক শৰণ নাম ধৰ্ম বৈষ্ণৱ ধৰ্মটো অসমত প্ৰচাৰ কৰিছিলে ত্ৰয়োদশ শতিকাত অসমত ইছলাম ধৰ্মৰ প্ৰচলনৰ তথ্য পোৱা যায় যিখিনি মই অলৰেডি আগত কৈছোঁ গতিকে সেই বস্তুখিনিতে একেটাতে লিখিবা তোমালোকে সম্প্ৰতি ইছলাম ধৰ্মাৱলম্বী লোকৰ শতকৰা পৰিমাণ বৃদ্ধি পাইছে কিন্তু ইছলাম ধৰ্মাৱলম্বী লোকৰ এটা সময়ত হিন্দু ধৰ্মৰ যথেষ্ট মানুহ আছিলে অসমত লাহে লাহে ইছলাম ধৰ্মাৱলম্বী লোকৰ শতকৰা হাৰটো বাঢ়িছে 1971 চনৰ বাংলাদেশ গঠনৰ পিছত ইয়াৰ পৰা হোৱা প্ৰব্ৰজনৰ ফলত ইছলাম ধৰ্মাৱলম্বী লোকৰ সংখ্যাধিক ঘটে মানে
71 চনত যেতিয়া বাংলাদেশ গঠন হৈছিলে কিছুমান মানুহ বাংলাদেশৰ পৰা প্ৰব্ৰজিত হৈ অসমলৈ আহিছিলে গতিকে তেওঁলোক যিহেতু ইছলাম ধৰ্মাৱলম্বী লোক গতিকে অসমত ইছলাম ধৰ্মৰ মানুহৰ সংখ্যাটো বাঢ়িলে অসমত ইছলাম ধৰ্মাৱলম্বী লোকৰ এখন পবিত্ৰ স্থান হৈছে হাজোৰ পুৱা মক্কা যিটো মই অলৰেডি ক'লোঁ আজান পীৰৰ দ্বাৰা ৰচিত জিকিৰ জাৰি এবিধ ধৰ্মীয় জনপ্ৰিয় গীত সেইখিনি কথা মই অলৰেডি কৈছোঁ চ' আকৌ ৰিপিট হৈছে মই বেলেগ বেলেগ চ'ৰ্চৰ পৰা এনচাৰটো অনাৰ কাৰণে এইখিনি আহিছে গতিকে তোমালোকে সেইটো মতেই লিখিবা অসমত বসবাস কৰা আন এটা হ'ল শিখসকল সেইটো মই অলৰেডি কৈছোঁ আৰু চন্দ্ৰকান্ত সিংহৰ দিনত তেওঁলোকে কেনেকৈ কি কৰিছিল সেই কথাখিনি আছে চ' মই এই লাষ্টৰ পাৰ্টত ইয়াৰ বৈষ্ণৱ ধৰ্মৰ যিটো শংকৰদেৱ মাধৱদেৱৰ এই কথাখিনি তোমালোকে লিখিবা আৰু বাকী এই গোটেই এনচাৰখিনি এইটোৱে তোমালোকৰ হৈ যাব গতিকে এইটোৱে এনচাৰ হয় যদি কিবা ডাউট থাকে মোক জনাবা আজি ভিডিঅ'টো ইমানখিনি থেংক ইউ